পত্নীৰ প্ৰতি দায়িত্ব থকা বুলি কৈছে। তাৰমানে গৌৰৱ গগৈৰ ভাৰতৰ প্ৰতি একো দায়িত্ব নাই নেকি? পাকিস্তানত গৈ যদি ভাৰতৰ হৈ পাকিস্তানত যদি ভাল কথা কৈ আহিলেহেঁতেন আৰু তেওঁ যদি তাৰ প্ৰমাণ দিব পাৰে, খুব ভাল কথা। পত্নীৰ প্ৰতি মৰম চেনেহ থাকক, এইটো আমাৰ অসমীয়া সমাজত বা ভাৰতীয় সমাজত অৰ্ধাংগিনী বুলি কোৱা হয়। সেইকাৰণে কিন্তু পত্নীগৰাকীক ভাৰতীয় কৰিব নোৱাৰাটো গৌৰৱ গগৈৰ আটাইতকৈ যিটো কওঁ দুৰ্বলতা, আৰু দেশৰ প্ৰতি যে তেওঁৰ কোনো দায়িত্ববোধ নাই, ভাৰতৰ প্ৰতি যি গৌৰৱবোধ নাই, এই কথাটো প্ৰমাণিত হৈছে গৌৰৱ গগৈৰ কাণ্ড কাৰখানাত। পত্নীগৰাকীক ভাৰতীয় কৰিব নোৱাৰিলে, সন্তান দুটিক ভাৰতীয় নকৰিলে, ইয়াতকৈ দুখৰ কথা আৰু কিবা থাকিব পাৰে নেকি? গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে এটা ডাঙৰ অপৰাধ কৰিছে, ভয়ংকৰ মাৰাত্মক কাণ্ড কৰিছে। সেই কাণ্ডৰ তদন্তত CBI বা নিয়াৰ জৰিয়তে আমি দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।